হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত নতুন বজাৰ জাতীয় বিদ্যালয়ে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ মংগল কামনা কৰি এক শুভযাত্ৰা উলিয়ায়। চাৰ্কিবস্তিৰ গাঁও পঞ্চায়তৰ ভিতৰত ভাল ফলাফল আনিবলৈ সক্ষম হৈছে নতুন বজাৰ জাতীয় বিদ্যালয়ে। উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ এনেধৰণৰ পাৰজিনা বেগমে ষ্টাৰ মাৰ্কসহ মুঠ প্ৰথম বিভাগত উত্তীৰ্ণ হয় 4 গৰাকী, দ্বিতীয় বিভাগত 5 গৰাকী আৰু তৃতীয় বিভাগত 3 জন। বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা যি অনুষ্ঠিত হৈ গ'ল, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক নতুন বজাৰ জাতীয় বিদ্যালয়ে আজি সম্বৰ্ধনা জনাইছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি লংকাইনী আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ যি সাময়িক দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে প্ৰথমে তেখেতসকলৰ সাক্ষাৎকাৰ আমি ল'ব বিচাৰিম। প্ৰথমে ষ্টাৰ মাৰ্ক পোৱা যিগৰাকী ছাত্ৰী আছে, তোমাৰ নামটো কি? মিছ পাৰজিনা বেগম। তুমি প্ৰথমে কাক কৃতিত্ব দিব বিচাৰা যে তুমি যে আজি এই নতুন বজাৰ জাতীয় বিদ্যালয়ত মানে সকলোতকৈ বেছি নম্বৰ পাই যি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ কাৰণে কাক কৃতিত্ব দিবা? মই মোৰ ছাৰ বাইদেউৰ লগতে মই মোৰ মা দেউতাৰ আৰু যিসকলে মোক ছাপোৰ্ট কৰিছিল তেওঁলোকক কৰ্তৃপক্ষ দিব বিচাৰিছোঁ। তেওঁলোকে মোক বহুত আশীৰ্বাদৰ অৰিহণাত মই আজি এই স্থান আহি পাইছোঁ। তেওঁলোকৰ কাৰণে মোৰ অশেষ ধন্যবাদ থাকিল। ভৱিষ্যত তোমাৰ পৰিকল্পনা কি? ইংলিছ লেকচাৰাৰ। ইংলিছ লেকচাৰাৰ, হয়। ভাল পৰিকল্পনা, ভাল সপোন বাস্তৱত পৰিণত হওক। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে কি ক'বা? তোমাৰ নামটো কি প্ৰথমে? মোৰ নাম শামীম আহমেদ। শামীম আহমেদ, হয়। তুমি কিমান নম্বৰ পাইছা? মই 64.66। তোমাৰ ভৱিষ্যত সপোন কি? কমাৰ্চত পঢ়ি CEO হোৱা। তুমি কাক কাক কৃতিত্ব দিব বিচাৰা যে তুমি যে এই স্থানটো আজি পাইছা, তুমি কাক কৃতিত্ব দিব বিচাৰা? মই মোৰ ছাৰ বাইদেউসকলৰ লগতে মোৰ অভিভাৱকক আৰু যিসকলে ছাপোৰ্ট কৰিছে সিহঁতক। তোমাৰ নামটো কি? মিছ সুমাইয়া বেগম। তোমাৰ কাক কৃতিত্ব দিব বিচাৰা যে তুমি আজি ইমান নম্বৰ পাই উত্তীৰ্ণ হৈছা, কাক কৃতিত্ব দিব বিচাৰা? মই ছাৰ বাইদেউৰ লগতে মোৰ পেৰেণ্টছক কৃতিত্ব দিব বিচাৰিম, কাৰণ তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে আজি এই স্থান পাইছোঁ। মোৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ থাকিল। ভৱিষ্যত সপোন কি? প্ৰফেচাৰ হ'ব বিচাৰোঁ। প্ৰফেচাৰ, হয়। নিশ্চয়কৈ ভাল সপোন বাস্তৱত পৰিণত হওক। তোমাৰ নামটো? মাহমুদুৰ ৰহমান। তুমি কাক কৃতিত্ব দিব বিচাৰা? মই মোৰ ছাৰ বাইদেউসকলক আৰু মোৰ পেৰেণ্টছসকলক মানে ধন্যবাদ জনাওঁ যে মানে সিহঁতে মোক বহুতো হেল্প কৰিছে আৰু যেতিয়া যি প্ৰব্লেম হৈছে ছাৰ বাইদেউসকলে আমাক বহুত হেল্প কৰিছে। ভৱিষ্যত পৰিকল্পনা? কমাৰ্চত পঢ়ি এজন ভাল বিজনেছমেন হ'ম। মোৰ ছাৰ বাইদেউসকলৰ লগতে সকলো অভিভাৱকক ঠিক আছে। তোমাৰ নামটো কি? মিছ মাহমুদা বেগম। তুমি কাক কৃতিত্ব দিব বিচাৰা? মোৰ ছাৰ বাইদেউৰ লগত মোৰ সকলো যিসকলে মোক ছাপোৰ্ট কৰিছে সকলক দিব। ভৱিষ্যত পৰিকল্পনা কি? টিচাৰ। টিচাৰ। তোমাৰ? তাইজুদ্দিন। ভৱিষ্যত সপোন? টিচাৰ। তোমাৰ নামটো কি? ৰেজবিনা বেগম। ভৱিষ্যত সপোন কি? টিচাৰ। টিচাৰ। তোমাৰ? শ্বাহিদা খাতুন। ভৱিষ্যত পৰিকল্পনা? ডক্টৰ হোৱা। ডক্টৰ। আৰু তোমাৰ? মিছ ৰেজিনা বেগম। ভৱিষ্যত পৰিকল্পনা কি? ভাল টিচাৰ হ'ম। তোমাৰ স্কুলত দেখা গৈছে যোৱা বছৰ প্ৰতি বছৰে এই স্কুলৰ পৰা উত্তীৰ্ণ হৈ আছে ছাত্ৰ ছাত্ৰী আৰু আগবাঢ়ি গৈ আছে আমি দেখিবলৈ পাইছোঁ। এই বছৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে আপুনি কি ক'ব? ভৱিষ্যত এই স্কুলৰ পৰিকল্পনা কি আৰু উন্নত হ'বনে নাই এই চেষ্টা কৰি কি ক'ব? প্ৰথমে মই লংকায়নীক ধন্যবাদ জনালোঁ আৰু আজি আমি বহুতো আনন্দিত হৈছোঁ যে আমাৰ নতুন বজাৰ জাতীয় বিদ্যালয় শিক্ষান্ত পৰীক্ষাত মুঠ 15 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰতে ষ্টাৰ মাৰ্ক পাইছে মিছ পাৰজিন বেগমে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে 4 জনে আৰু ছেকেণ্ড ডিভিজন পাইছে 5 জনে আৰু থাৰ্ড ডিভিজন পাইছে 3 জনে আৰু লেটাৰ আছে 4টা। পৰিকল্পনা এইটোৱে যে আমাৰ আগন্তুক দিনত মানে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম আৰু ভাল কৰিব। হয়, নিশ্চয়কৈ। আৰু এইখন স্কুলৰ যিজন অনাৰ তেখেতৰ পৰাও কিছু মন্তব্য আমি ল'ম। তেখেতে হৈছে এই অঞ্চলত প্ৰথমখন যি ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয় আৰম্ভণি দিছিলে আৰু এই অঞ্চলত এই স্কুলখনৰ পৰাই বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে উচ্চ শিক্ষাৰে শিক্ষিত হৈছে। তেখেতৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। কি ক'ব আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু কি? প্ৰথমে মই লংকায়নীক ধন্যবাদ জনাইছোঁ আৰু আজি আমি খুবেই আনন্দিত যিহেতু এই সমগ্ৰ চাৰ্কিবস্তিৰ ভিতৰত আমাৰ বিদ্যালয়খনে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। এইবাৰৰ ৰিজাল্ট আমাৰ এজনে ষ্টাৰ মাৰ্ক পাইছে, মুঠ
4জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, লগতে 5জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 3জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। তো আমি আশা কৰিছোঁ অনাগত দিনসমূহত আমি ইয়াতকৈ আৰু ভাল আৰু ষ্টাৰৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰিম। আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ চেষ্টা কৰি যাম। লগতে আমাৰ স্কুলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 4টা লেটাৰ মাৰ্কছ আহিছে। ইয়াৰ আগতো 2021 চনত আমাৰ স্কুলৰ পৰা আৰু এজন ছাত্ৰই ষ্টাৰ মাৰ্ক পাইছিলে। তেওঁ 4টা ছাবজেক্টত লেটাৰ লৈ ষ্টাৰ মাৰ্ক পাই পেলাই এতিয়া বেংগলোৰত তেওঁ ডিফাৰ্মা কৰি আছে। এই জগতে মই আমাৰ চাৰ্কি বস্তি ৰাইজক মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে ইতিমধ্যে এটা যে ডাইচ কোড সম্পৰ্কীয় যি এটা বাতৰি ওলাইছিল বা শিক্ষা ডিপাৰ্টমেণ্টৰ যি নিৰ্দেশনা আহিছিল, লংকা আইনীৰ থ্ৰুতে মই সকলো ৰাইজক অৱগত কৰিব বিচাৰোঁ যে আমাৰ স্কুলৰ ডাইচ কোড আছে আৰু এই বিষয়ে যাতে কোনো ৰাইজে চিন্তা কৰিব নালাগে। আমাৰ ইয়াত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীৰ পান নম্বৰ, পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ এভেইলেবল আছে। গতিকে আমি যেনেকৈ চৰকাৰী স্কুলবিলাকৰ শিক্ষা সেতুত ডেইলি এটেণ্ডেঞ্চ দিব লাগে, আমাৰো ঠিক তেনে ব্যৱস্থা। গতিকে আজি মই এই কথাটো মই স্পষ্ট কৰি দিব বিচাৰোঁ। আৰু যিহেতু আমাৰ এই চাৰ্কি বস্তিত যিটো শিক্ষাৰ পৰিৱেশ দিনক দিনে উন্নত হৈ গৈ আছে, ৰাস্তা ঘাট বেয়া, তথাপি বহুতো অভিভাৱকে কি কৰিছিল, ল'ৰা ছোৱালীক ভাল ৰিজাল্ট, ভাল ফলাফলৰ কাৰণে তেওঁলোকে বাহিৰলৈ পঠিয়াব লগা হৈছিল, দূৰলৈ হাজাৰ হাজাৰ টকা খৰচ কৰি পেলাই। তো আজি মই অনুভৱ কৰিছোঁ যে আমাৰ চাৰ্কি বস্তিত যে শিক্ষাৰ যিটো পৰিৱেশ ডেভেলপ হৈ গৈ আছে, এতিয়া আশা কৰোঁ ল'ৰা ছোৱালীয়ে অভিভাৱকসকলে তেওঁলোকে ভাল ৰিজাল্টৰ কাৰণে ল'ৰা ছোৱালীক বাহিৰলৈ পঠোৱাৰ মই ভাবোঁ প্ৰয়োজনবোধ নহ'ব। যিহেতু আমাৰ ইয়াতে মিনিমাম 200 টকা মান্থলি পিছত ষ্টাৰ আহি আছে। 15টা ল'ৰা ছোৱালীৰ ভিতৰত 4টাকে ফাৰ্ষ্ট ডিভিজন আহি আছে, 5টাকে ছেকেণ্ড ডিভিজন আহি আছে, লগতে 4টাকে লেটাৰ আহি আছে। গতিকে মই ভাবোঁ অনাগত দিনসমূহত মই সকলো চাৰ্কি বস্তিৰ ৰাইজক সহযোগিতা কৰি নিজৰ ঠাইত থকা স্কুলখনক আগুৱাই লৈ যাবলৈ মই আহ্বান জনালোঁ।